জুবিন হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পিছত পুনৰ জনায় জামিনৰ বাবে আবেদন দুই অভিযুক্তৰ অধিবক্তাই আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত যুক্তি দৰ্শাব ফাৰ্ষ্ট ট্ৰেক আদালতত চলি আছে জুবিন হত্যাৰ গোচৰৰ বিচাৰ পুনৰবাৰ জনাইছো জুবিন হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পিছত পুনৰ জনাইছিল জামিনৰ বাবে আবেদন দুই অভিযুক্তৰ অধিবক্তাই আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত যুক্তি দৰ্শাব আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত চলি আছে জুবিন হত্যাৰ গোচৰৰ বিচাৰ জুবিন হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি এই সন্দৰ্ভত আৰু অধিক খবৰ আমি জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক বিমান কলিতা আমাৰ সৈতে ফোন লাইনত এই মুহূৰ্তত সংযুক্ত হৈছে বিমান আজি এটা গুৰুত্বপূৰ্ণ দিন যেহেতু মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই পূৰ্বেও জামিন আবেদন কৰিছিল যদিও প্ৰত্যাহাৰ কৰিছিল পুনৰ জামিনৰ বাবে আবেদন কৰিছে আজি শুনানি আছে এই সন্দৰ্ভত আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম বিমান নিশ্চয়কৈ মেদিনী এই মুহূৰ্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োজনে আচলতে মুকলি আকাশৰ তললৈ অহাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেওঁলোকে ইতিমধ্যে জামিন আবেদন কৰিছে আৰু আজি সেই জামিন আবেদনৰ শুনানি আছে যথেষ্ট এক গুৰুত্বপূৰ্ণ দিন আজি বিশেষকৈ ইয়াৰ পূৰ্বেও শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন দাখিল কৰিছিলে আদালতত কিন্তু তাৰ পাছত পৰৱৰ্তী সময়ত আদালতৰ যি কাম কাজ সেয়া আদালতৰ কাম কাজ যাতে দীঘল হ'ব পাৰে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ আবেদন তেওঁলোকে কোৰ্টত দাখিল কৰিছিলে আৰু তেওঁলোকৰ সেই জামিন আবেদন তেওঁলোকে প্ৰত্যাহাৰ কৰিছিলে সেই সময়ত কিন্তু যেতিয়া এই সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো ফাৰ্ষ্ট ট্ৰেক আদালতলৈ অনা হ'ল যেতিয়া গোচৰ প্ৰক্ৰিয়া ইয়াৰ তৎপৰতাৰে আৰম্ভ হ'ল তাৰ পাছত কিন্তু এই দুগৰাকী অভিযুক্তই তেওঁলোকৰ জামিন আবেদন পুনৰ দাখিল কৰে আদালতত আৰু আজি সেই যি 10 এপ্ৰিলত শ্যামকানু মহন্তই প্ৰথমতে তেওঁ জামিন আবেদনৰ বাবে দাখিল কৰিছিলে আৰু পৰৱৰ্তী সময়ত 20 এপ্ৰিলত সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন দাখিল কৰিছিলে আৰু দুয়োখন জামিন আবেদনৰে আজি শুনানি গ্ৰহণ কৰা হ'ব যিহেতু ইতিমধ্যেই আদালতত ফাৰ্ষ্ট ট্ৰেক আদালতত আটাইকেইগৰাকীৰে চাৰ্জ ফ্ৰেম ইতিমধ্যে সম্পন্ন হৈছে যি চাৰ্জ ফ্ৰেম সম্পন্ন হোৱাৰ পাছত বিশেষকৈ প্ৰয়োজন আছিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদন আৰু আজি সেই জামিন আবেদনৰ শুনানি হ'ব কিছু সময় পাছতে মহামান্য আদালতত দুয়োগৰাকী অভিযুক্তৰ যি জামিন আবেদনৰ সেই জামিন আবেদনৰ শুনানি হ'ব আৰু ইয়াৰ পূৰ্বেও অমৃত প্ৰভা মহন্ত হওক বা যি আটাইকেইগৰাকী অভিযুক্ত আছিলে তেওঁলোকেও জামিন আবেদন দাখিল কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আমাৰ আদালতে এই জামিন আবেদন নাকচ কৰিছিলে কিন্তু এই মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যে আজিৰ দিনটোত বিশেষকৈ শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে আদালতে কেনেধৰণৰ শুনানি গ্ৰহণ কৰে যিহেতু দুয়োগৰাকীয়ে জামিন আবেদন দাখিল কৰিছে আৰু আজিৰ দিনটোত যথেষ্ট লক্ষণীয় হ'ব যে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যে জুবিন গাৰ্গক এনেধৰণে কনস্পিৰেচিৰ জৰিয়তে যি ছিংগাপুৰত হত্যাৰ এটা চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে যি চৰকাৰী অধিবক্তা আছে চৰকাৰী অধিবক্তাই যুক্তি দৰ্শোৱা হৈছে চাৰ্জ ফ্ৰেমৰ পাছত যুক্তি দৰ্শোৱা হৈছে যে কি কাৰণত তেওঁলোক অভিযুক্ত আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি মহামান্য আদালতত দুয়োগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদন সেই জামিন আবেদনৰ শুনানি লোৱা হ'ব